জীৱিত অৱস্থাত জুবিন গাৰ্গক চৰম অপমান কৰা দীপাংকৰ নাথে অৱশেষত ক্ষমা বিচাৰিলে অসমবাসী ৰাইজৰ ওচৰত। এটা সময়ত দীপাংকৰে জুবিন গাৰ্গক অশ্লীল ভাষাৰে অপমান কৰিছিল। জুবিন গাৰ্গ এটা মদাহী, এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে। কিন্তু বৰ্তমান সময়ত নিজে নিজকে অশিক্ষিত অজ্ঞানী মূৰ্খ বুলি স্বীকাৰ কৰিলে দীপাংকৰ নাথে। বহুতে কোৱাৰ দৰে মই আচলতে অশিক্ষিত, অজ্ঞানী, মই মূৰ্খ। তেওঁ নিজে কৈছে, মোৰ মহা ভুল হৈছিল, এক মহা ভুল হৈছিল। মই স্বীকাৰ কৰিছোঁ, ভগৱানজনক মোৰ নিচিনা মূৰ্খই চিনি পোৱা নাছিলোঁ। দীপাংকৰে নিজৰ ভুল উপলব্ধি কৰিব পাৰি ক্ষমা বিচাৰিছে অসমবাসী ৰাইজৰ ওচৰত। বহুতে কোৱাৰ দৰে মই আচলতে অশিক্ষিত, অজ্ঞানী, মই মূৰ্খ। নমস্কাৰ। পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজৰ ওচৰত চৰণত মই ক্ষমা বিচাৰিছোঁ। আচলতে মোৰ ভুল হৈছিল, মোৰ এক মহান ভুল হৈছিল, আৰু যি ভুল মই স্বীকাৰ কৰিছোঁ। আচলতে ভগৱানজনক মোৰ নিচিনা মূৰ্খই চিনি পোৱা নাছিলোঁ, আৰু সেইখিনি কথা আজি প্ৰত্যেকটো মিনিট, প্ৰত্যেকটো ছেকেণ্ডতে মই উপলব্ধি কৰিছোঁ, মোৰ অন্তৰাত্মাই উপলব্ধি কৰিছোঁ যে জীয়াই থকাৰ অৱস্থাত এজন ভগৱানক মোৰ নিচিনা এজন অশিক্ষিত অজ্ঞানীয়ে মই চিনি নাপালোঁ। কিন্তু আজি যেন প্ৰতিপলে মই অনুভৱ কৰোঁ যে হয়, মই এক মহান ভুল কৰিছিলোঁ। মই সেই ভগৱানজনৰ বিপক্ষে গৈ এনেকুৱা কিছুমান মন্তব্য কৰিছিলোঁ, যিকেইটা মন্তব্য মই কৰিবলগীয়া নাছিলে, মই নকৰিব লাগিছিল, কিন্তু মই কৰি পালোঁ। আৰু সেই সময়ত আচলতে মই আৱেগিকো হৈ আছিলোঁ, আৰু সকলোৱে যিহেতু উজনি অসমে এইখিনি কথা বিশেষকৈ কৈছিল, তাৰ বাবে ময়ো কৈছিলোঁ। কিন্তু কিছুমান হয়, মই সেই ভগৱানজনক এনেকুৱা কিছুমান কথা ক'ব নালাগিছিল, যিকেইটা কথা মই কৈ পালোঁ। আৰু তাৰ কাৰণে মই চাগে জীৱনত কেতিয়াও সেই পাপৰ, আচলতে পাপ বুলি ক'ব লাগিব, সেই পাপৰ পৰাচিত কৰিব নোৱাৰিম। মই সেই যি ভগৱানজনক মই যিখিনি মন্তব্য কৰিছিলোঁ। আৰু এটা কথা মই নিজে উপলব্ধি কৰিছোঁ, মই নিজেই প্ৰত্যেক দিনা হোৱাৰ দিনাখনৰ পৰাই, যিদিনাখন এই ঘটনা সংঘটিত হৈছিল, সেইদিনাখনৰ পৰাই মই প্ৰত্যেক ছেকেণ্ডত মই এই কথাখিনি উপলব্ধি কৰিছিলোঁ যে যিখিনি মন্তব্য দিছিলোঁ সেইখিনি দিব নালাগিছিল। আৰু ভগৱানজনৰ সেই পাপ, যিখিনি মই মন্তব্য কৰিছিলোঁ, সেই পাপখিনি পৰাচিত কৰিবলৈ মই আচলতে কি কৰিব পাৰোঁ, মই কি কৰিব লাগিব, মই পাপখিনি পৰাচিত কৰিবলৈ মই কি কৰিব লাগিব। আচলতে মই ডিপ্ৰেশ্যনত যোৱাৰ নিচিনা মই নিজকে মানসিক ভাৰসাম্য হেৰুৱাই দিছিলোঁ। আৰু অৱশেষত মই ভাবিলোঁ, নাই, অসমবাসী ৰাইজৰ আগত মই এইখিনি কথা অৱগত কৰিব লাগিব, মোৰ ভুল মই স্বীকাৰ কৰিব লাগিব, মোৰ পাপ মই খণ্ডন কৰিব লাগিব। আৰু সেইবাবে মই সকলো চৰণতে, সকলো অসমবাসী ৰাইজৰ আগত মই ভৰিত ধৰি চৰণত মই ক্ষমা বিচাৰিছোঁ। মোৰ ভুলখিনি আপোনালোকে নিজৰ ভাতৃ হৈ, নিজৰ ভাতৃ পুত্ৰ, নিজৰ অসমীয়া এজন যুৱক হিচাপে আপোনালোকে সকলোৱে ক্ষমা কৰক। জুবিনদাৰ যি পথত চলিছিলে সেই পথত আগুৱাবলৈ সদায় চেষ্টা কৰিম। আৰু মই প্ৰত্যেক দিনা শুওঁতে এটা কথা ভাবিছিলোঁ যে পাপৰ খণ্ডন কেনেকৈ হ'ব, এই পাপৰ খণ্ডন কেনেকৈ হ'ব। যিদৰে দস্যু ৰত্নাকৰ বাল্মীকি হৈছিল, তেওঁ ভাবিছিল যে মই এজন দস্যু, মই এজন ডকাইত। যেতিয়া নিজৰ ঘৰৰ সকলোকে ডকাইতি কৰি পেলাই আনি খুৱাইছিল, ৰাস্তাত বাটত মানুহ ধৰি ধৰি ডকাইত কৰিছিল, আৰু দস্যু ৰত্নাকৰে সেই ডকাইত কৰা ধন সম্পত্তি ঘৰৰ মানুহক দিছিল। কিন্তু এদিন সুধিছিল যে তোমালোকক যে মই ইমান ডকাইত কৰি আনি পেলাই মানুহক মই খুৱাওঁ, তোমালোকে মোৰ মৰাৰ পিছত তোমালোকে পাপৰ বোজা ল'বানে? তেতিয়া নিজৰ পত্নী, নিজৰ পুত্ৰ, নিজৰ কন্যাই কৈছিল, আমি কেতিয়াও পাপৰ বোজা নলওঁ। গতিকে দস্যু ৰত্নাকৰো যদি বাল্মীকি হ'ব পাৰিছিল, মই এজন অজ্ঞানী দীপাংকৰ নাথ কিয় মই ভাল মানুহ হ'ব নোৱাৰিম? অৱশ্যে পাৰিম, যদি মই নিজকে উপলব্ধি কৰোঁ, যদি মই নিজকে মানি ল'ব পাৰোঁ যে মই ভুল কৰিছিলোঁ, সেই ভুলৰ মই প্ৰায়শ্চিত কৰিব লাগিব, সেই ভুলৰ পাপৰ খণ্ডন মই কৰিব লাগিব। আৰু দস্যু ৰত্নাকৰ যিদৰে বাল্মীকি হৈছিল, মই দীপাংকৰ নাথ হিচাপে মই নিজেও ভাল হ'ম। মই নিজে আপোনালোকক মই কথা দিছোঁ, মই যিখিনি বেয়া কাম কৰিছিলোঁ, যিখিনি বেয়া কাম আগতে মই যিখিনি মন্তব্য দিছিলোঁ, জুবিনদাৰ পথত মই চলিবলৈ সদায় জুবিনদাই কি কৰে, জুবিনদাই সকলো এক হৈ, সকলো একেলগে এক পথেৰে যোৱা কথাটো সদায় কৈ আহিছিল। কিন্তু মই যিখিনি বেয়া কাম কৰিছিলোঁ, মই যিখিনি নকৰিবলগীয়া কাম কৰিছিলোঁ, সেইখিনি মই আজিৰ পৰা
অসমবাসীৰ ৰাইজৰ আগত মই শ্ৰীচৰণত মই ক্ষমা বিচাৰি আচলতে এক আৱেগিক সময় আৰু এইটো সময় ধৈৰ্য ধৰাৰ নহয়। মই ইমান দিনে মাত মতা নাছিলোঁ আৰু আপোনালোকে গম পায় সেইটো সময়ত মাত মতাটো মোৰ কাৰণে সম্ভৱ নহয়। মই এতিয়া যিহেতু মই ভুল কৰিছিলোঁ, মই ভুলৰ পাপৰ পৰাচিত কৰিব লাগিব। জুবিন দাই কোৱা প্ৰত্যেকটো কথাই আখৰে আখৰে পালন কৰিম, প্ৰত্যেকটো শব্দ মই আখৰে আখৰে পালন কৰিম আৰু প্ৰত্যেকটো কামেই মই আজিৰ পৰা সেই পথেৰে চলিবলৈ মই কোনো ভেদাভেদ নকৰাকৈ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে মই এক হৈ সকলো ন্যায়ৰ সপক্ষে মাত মাতি সকলোৰ লগত এক হৈ মই চলিবলৈ চেষ্টা কৰিম। আৰু জুবিন দাৰ হৈ এনেকুৱা মই আজি আপোনালোকক কথা দিছোঁ, চকু পানী ওলাইছে, চকু পানী সেয়া সুখৰ নহয়, অতিকৈ দুখৰ। যিদৰে এজন ভগৱানক দুটামান কালপ্ৰীতে নাইকিয়া কৰি পেলালে, শেষ কৰি দিলে, কিন্তু জুবিনদাৰ হৈ মই এনেকুৱা আজিৰ পৰা পদক্ষেপ ল'ম যি পদক্ষেপ আপোনালোকে হয়তো ভাল পাব। মই কৰা মন্তব্যখিনি ভুল বুলি আপোনালোকে মই স্বীকাৰ কৰাৰ পিছত আপোনালোকে শুদ্ধ কৰিবলৈ আপোনালোকে দিহা পৰামৰ্শ দি যাব আৰু সেই ভুলখিনি মই স্বীকাৰ কৰিছোঁ আৰু সকলো ক্ষমা বিচাৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ ভগৱানজনক, সেই ভগৱান আপুনি সদায় ভালে ৰাখক আৰু সেই ভগৱানৰ আদৰ্শ অসমবাসী ৰাইজে আখৰে আখৰে প্ৰতিপাল কৰক, মানে পালি যাওক। আৰু মই দীপাংকৰ নাথ হিচাপে পুনৰবাৰ মই সকলোৰ ওচৰত ক্ষমা বিচাৰিছোঁ। জয় আই অসম, জয় জুবিন দা।